নমস্কাৰ টাৰ্ণ এণ্ড টুইষ্টেৰে ভৰা এটা ইণ্টাৰেষ্টিং ষ্টৰী মাথো আপোনাৰ বাবে টেং টেং সদায় যোৱাৰ নিচিনাকৈ সেইদিনাও আমাৰ ভদ্ৰতা কাপোৰ কানি পিন্ধি সাজু মৰ্ণিং ৱাক যাবলৈ এইবুলি তেওঁ আহি দৰ্জাখন ঠিক খুলিব লওঁতে কিবা এটা গোন্ধ পালে ডিঅ'ড্ৰেণ্ট অলপ কম হ'ল বিশ্বাস নাই ওচৰলৈ আহিও যাব পাৰে কেয়াৰফুলি কেয়াৰলেছ হৈ গ'লতো সেনেকুৱা হৈ যায় গতিকে তেওঁ ঘূৰি গ'ল হাতত সাৰে ভৰিত সাৰে বেডৰুমত আকৌ এবাৰ সোমাই গ'ল সোমাই ঠিক ডিঅ'ড্ৰেণ্টটো লৈ আৰু এনেতেতো বৌয়ে সাৰ পালে বৌয়ে ঘপককৈ বিচনাত জাপ মাৰি উঠিল কি হ'ল ৰাতিপুৱাই পুৱাই ইমান ডিঅ'ড্ৰেণ্ট ৱাকিং নে মিটিং কি যে কোৱা নহয় বিঘিনি লগালেই নহয় হ'ল আৰু আজি মানে কি অলপ ডিচেঞ্চি ৰাখিব লাগে ন ক'ৰবাত যাবৰ কাৰণে লগ নাপাম যেনি লাগিছে যি কৰা কৰা মাত্ৰ মনত ৰাখিবা লেখামডাল মই ঢিলাইহে দিছোঁ হাতৰ পৰা এৰি দিয়া নাই সাৱধান তোমাৰ লগত কাজিয়া কৰি মই মোৰ দিনটো নষ্ট কৰিম নেকি তোৰ চোৱা হানি আই লাভ ইউ না তুমি জানা না আই লাভ ইউ ইউ আৰ মাই চুইট হাৰ্ট ঠিক আছে নাইচ ডে মই আহোঁ দেই বাই এই বুলি তেওঁ ঘৰৰ গেটখন খুলি কিছু দূৰ আগবঢ়াৰ পিছত চকুত পৰিলেই নহয় বাহ যেন এজাক যেন পচোৱা তোমাক আপোনাক দেখাৰ লগে লগে মোৰ বুকুত কিয় যোৱাৰ ভাতাৰ সৃষ্টি হয় এই কি হ'ল হোৱাটছআপ নাই একো নাই চবটো তুমি তেওঁ মানে আমাৰ হেৰি মানে মিছেছ হেৰি গুড মৰ্ণিং হেপী ভেলেণ্টাইন্স ডে গুড মৰ্ণিং হেপী ভেলেণ্টাইন্স ডে চ' আজি কি প্লেন লেটছ এক্সপ্ল'ৰ আ নিউ ৰুট টুডে আমাৰ মৰ্ণিং ৱাক কৰাৰ কাৰণে আমাৰ মৰ্ণিং ৱাক কৰাৰ কাৰণে এটা নতুন ৰাস্তা আজি বিচাৰিবা অ' মাই গড কি শুনিছোঁ এইবোৰ ব'লক আজি এইটো ৰাস্তাৰে যাওঁ এইবুলি তেওঁলোক সিদিনা এটা বেলেগ ৰাস্তাৰে গ'ল কিছু দূৰ যোৱাৰ পিছত হেৰিয়ে ক'লে চাওক সেইটো দেখিছে সেই ভদ্ৰলোকে কেনেকৈ আমালৈ চাই আছে মোৰ পিছে ৰাস্তাৰ কুকুৰ বিৰাট ভয় লাগে আই এম দেয়াৰ ন' ফিয়াৰ প্লিজ এইবুলি তেওঁ গাৰ্ড কৰি কুকুৰটো মাৰিলে দৌৰ এই কামুৰিলে মজা পাব কিয় ভয় নকৰে একদম ভয় নকৰে মানুহটোৱে কিয় বেয়া পাইছোঁ সঁচাই বেয়া পাইছা আকৌ খোজ কাঢ়িব ধৰিলে অলপ দূৰ ঠিক যোৱাৰ পিছতে চাওক কি চাওক না ফ্লাছ এইবোৰ চব বগানভেলিয়া মাই গড আজি ভেলেণ্টাইন্স ডেৰ দিনা I wish if I could get a bunch of these flowers. How nice it would have been. মই আপোনাক আনি দিম no. মালিকে দেখিলে দিব একদম চাওক এটা কথা কওঁ মিছেছ হেৰি সেই ফুলবিলাক মানুহৰ ঘৰৰ ভিতৰত নাই ন কম্পাউণ্ডৰ বাহিৰত আছে আপুনি ৰাতি শুওঁতে যদি আঁঠুৱাৰ বাহিৰত হাত ভৰি উলিয়াই থৈ দিয়ে মহেতো আপোনাক খাবই how funny but even then we should be careful আমি যাব নালাগে let's behold the beauty মোৰ প্ৰতি ইমান কেয়াৰিং ভদ্ৰতা অলপ অভদ্ৰ হৈ পৰিছিল এটি কিশোৰ যাৰ চকুৰ আগত আছিল মাত্ৰ এটাই সপোন
বগানভেলিয়াৰ এটা ডাল, আৰু সেই ডালটো তেওঁ ছিঙি আনি মিছেছ হেৰিক ভেলেণ্টাইন্স ডে'ৰ উপহাৰ দিয়াৰ সপোন। হেপী ভেলেণ্টাইন্স ডে'। তেওঁ জঁপিয়াবলৈ উদ্যত হ'ল। মিছেছ হেৰিয়ে চেষ্টা কৰিছিল, বাৰণ কৰিছিল, তেওঁক এই অপকৰ্মৰ পৰা বচাই ৰাখিবলৈ চেষ্টা কৰিছিল। প্লিজ প্লিজ কিন্তু নাই, শুনিবলৈ সেই সময়ত ভদ্ৰদাৰ ধৈৰ্য নাছিল। তেওঁ দিলে জাপ মাৰি, ধৰিলে বগানভেলিয়াৰ ডালত, অব্যৰ্থ লক্ষ্য। কিন্তু ডালটো ধৰাৰ লগে লগে তেওঁ শুনিবলৈ পালে মাত্ৰ এই বুলি তেওঁ ডালটো ছিঙি আনি নিজকে প্ৰকৃতিস্থ কৰি ঘূৰিবলৈ চেষ্টা কৰি কুকুৰটোৰ পিছত দৌৰিবলৈ যাওঁতেই অনভ্যাসে হতবিদ্যা, তেওঁ ভাৰসাম্যবিহীন হৈ পৰি গ'ল। আৰু তেতিয়ালৈকে হেৰি বহুত দূৰ পালেগৈ। খুব দুখেৰে ফুলখিনিলৈ চালে। চাই তেওঁ দুখত ফুলখিনি পেলাই দিম বুলি ভাবিও কিবা এটা ভাবি ৰৈ গ'ল। তাৰপিছত তেওঁ খুব কষ্টেৰে উঠিলে। উঠি তেওঁ অলপ লেকেচিয়াই দুখোজমান গ'ল। কুকুৰটো দেখিলে। কুকুৰটোৱে তেওঁৰ ফালে চাই আছে। কুকুৰ? এনেই তহঁতক কুকুৰ বুলি নকয়। এইবুলি তেওঁ অকণমান আহি এখন ৰিক্সা ল'লে। ৰিক্সালৈ ঘৰলৈ আহিলে। ঘৰত ৰিক্সাৰ পৰা যেতিয়া লাহেকৈ নামিছে, বৌয়ে দেখা পালে। দেখা পাই বৌ দৌৰি আহিল। কি হ'ল আপোনাৰ, কি হ'ল? এনেকৈ আহিছে। তেওঁ মাত্ৰ বৌলৈ ফুলৰ থোপা ঘূৰাই দিলে। হেপী ভেলেণ্টাইন্স ডে'। বৌৰ মনটো থেংক ইউ, কিন্তু কেনেকৈ পৰিলা? এই ফুলখিনি আনিব যাওঁতে অলপ পিছল খালোঁ। তোমাৰ কি দৰকাৰ আছিল তোমাৰ এনেকৈ ফুল আনিবলৈ? বৌয়ে তেওঁক গৰম পানীৰ সেক দিলে, মুখ মালিচ কৰি দিলে। অফিচলৈ সিদ্ধান্ত নগ'ল। ফোন কৰি দিলে, অফিচত যাব নোৱাৰিম বুলি ক'লে। আজি পূৰা ৰেষ্টত থাকিব। বৌয়ে ক'লে আচলতে 12টামান বজাত বৌয়ে ভাবিলে কি তেওঁতো এতিয়া ওলাই যাবলৈ অসুবিধা হ'ব, কেইটামান বস্তু কিনিবলৈ আছে, এইবুলি বজাৰলৈ গ'ল। বজাৰলৈ গৈহে ঘটনাটো হ'ল। বজাৰলৈ গৈ যেতিয়া তেওঁ কণী কিনিব ওলাল, কণী বেপাৰীটোৱে দেখোন তেওঁক দেখি হাঁহিছে, ফিচিঙা কৰি হাঁহিছে। बहुत दौड़ लिया आपने सुबह सुबह, हाँ? नहीं, वो कुत्ता आपके पीछे भागी ना, इसलिए आप भी दौड़े। सर को कोई चोट वोट तो नहीं है ना? नहीं, मैंने आप दौड़ लेना, इसीलिए कुत्ता आपके पीछे भागे। कुत्ता जब भौंकता है, डरना नहीं चाहिए, दौड़ना नहीं चाहिए, सिर्फ आप उसके आँख में एकदम आँखें डाल के देखिए, बस कुत्ता एकदम चुप। आप दौड़े, कुत्ता आपके पीछे और सर कुत्ते के पीछे, बस स्लिप हो गया तो गिर गया। रातिपुआ আজি हाँ, आज भोर सवेरे, अरे सर जब आपके लिए फूल लाने गए, सारे फूल वो आप ही तो थे ना? हम वहीं रहते हैं। हम दूर से सर को देखा, सर को तो मैं पहचान लिया, साथ में मैं सोचा वो आप ही हैं। तो চিধা এই ঘৰ পালেহি। ঘৰ পাই কি হ'ল সোধক না, ঘৰ পাই কি হ'ল? আজি 4 দিন তেওঁ অফিচ আহিব পৰা নাই। তেওঁৰ হাত ভৰি দুয়োটাই ভাঙিছে। হস্পিটেল হেষ্ট। আমাৰ লগৰ এজনে লৈ গৈছে। বৌ মাকো ঘৰলৈ গুচি গৈছে। ইমান বেছি প্ৰেমৰ শত্ৰু থাকিলে মানুহ কেনেকৈ জীয়াই থাকিব কওক আপুনি?
নিজৰ ভালপোৱা পত্নীগৰাকী যদি ইমান নিষ্ঠুৰ হয়, অলপ ছাপৰ্টৰ কাৰণে, অলপ অলপ নিজৰ কথা শ্বেয়াৰ কৰাৰ কাৰণে কোনোবাতো লাগে ন, কোনোবাতো লাগে। মিছ অৰ মিছেছ হেৰি।